মই যে উত্তৰ পূৰ্বাঞ্চলিক নৃত্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু সেইদিনা তুমি যে মোক লাগি একেথৰে চাই আছিলা আৰু মোক মাতিবলৈ তুমি কেইবাবাৰো সুযোগ বিচাৰি ফুৰিছিলা। এইখন ঘৰ জানো খুৰীৰো নহয়? নহয়, এইখন মোৰ ঘৰ, শিক্ষক নৰেন বৰাৰ ঘৰ। এজন কৃতি শিক্ষকৰ ঘৰত বিশ্বাসঘাতক পত্নীৰ কোনো স্থান নাই। কিন্তু পুত্ৰৰ স্থানটো আছে, আৰু যিখন ঘৰত পুত্ৰৰ স্থান আছে সেইখন ঘৰত সেই পুত্ৰক জন্ম দিয়া মাতৃৰ স্থান কিয় নাই দেউতা? হ'ব, নিজকে পাহৰি নোযোৱাকৈ তুমি তোমাক জীয়াই ৰাখিব লাগিব তৃতি। নহলে প্ৰীতমৰ এই ঘোৰ নিদ্ৰাই তোমাৰ অস্তিত্বও ক'ৰবাত নাইকিয়া কৰি পেলাব। তুমি তোমাৰ বাবে, প্ৰীতমৰ বাবে আৰু আমাৰ বাবে শক্তিশালী হ'ব লাগিব তৃতি। এগৰাকী সন্তান যেতিয়া এই পৃথিৱীলৈ আহে, মাকগৰাকীয়ে শাৰীৰিক যন্ত্ৰণা পায় আৰু সন্তানটিয়ে ভয় আৰু শংকাত কান্দে। কিন্তু আজি মোৰ সেই শাৰীৰিক যন্ত্ৰণাতকৈও মানসিক যন্ত্ৰণা বহুত বেছি। সেই যন্ত্ৰণা কেৱল সন্তান থাকিও নিঃসন্তান এগৰাকী মাতৃয়েহে অনুভৱ কৰিব পাৰে। প্ৰিয়া আৰু মোৰ সম্পৰ্কটোক দেউতাক মান্তি কৰাৰ বাবেহে মই দেউতাক কনভিন্স কৰাই তোমাক এখন ঘৰলৈ উভতাই আনিছোঁ। কিন্তু তাৰমানে তহঁতৰ সম্পৰ্কটোৰ বাবে মই দেউতাৰক মান্তি কৰিব নোৱাৰিলে মোৰ স্থানো ঘৰৰ বাহিৰতে হ'লহেঁতেন। মই সেইটো অৰ্থত কথাটো ক'বলৈ যোৱা নাছিলোঁ মা। তই কি অৰ্থত কথাটো ক'ব বিচাৰিছ মই ঠিকেই বুজি পাইছোঁ। খুৰা, অ' খুৰা উঠা না। তুমি দেখোন আগতে মোক সদায় চকলেট দিয়া, আজিকালি নিদিয়া কিয়? মোৰ লগত কথাও নাপাতা, মোৰ লগত নেখেলাও। যোৱা, মই তোমাক বেয়া পাইছোঁ, বহুত বেয়া পাইছোঁ। জ্ঞান, স্কুললৈ ৰেডি হোৱা। জ্ঞান দেখোন নাই ইয়াত, ক'ত গ'ল বাৰু? জ্ঞান, জ্ঞান। খুৰা ব'লা না প্লিজ। মায়ে পঢ়ালে মই একোৱেই বুজি নাপাওঁ, তুমি পঢ়াই দিবা। ব'লা না প্লিজ। জ্ঞান, পঢ়িব লাগে বুলি তুমি ইয়াত কি কৰি আছা? আৰু এতিয়া কেইটা বাজিছে? স্কুললৈ ৰেডি হ'ব লাগে নে ইয়াত এনেকৈ বহি থাকিব লাগে? ব'লা আহা, ব্ৰেকফাষ্ট কৰাহি। আহা বুলি কৈছোঁ নহয়। মই নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছোঁ। কিন্তু কিয়? কাৰণ চা মাজনী, এইখন ঘৰত মই যেনেকৈ তোৰ সাহস আছিলোঁ, সেইখন ঘৰত তোৰ সাহস আৰু শক্তি হ'ল প্ৰীতম। প্ৰীতম তোৰ আজীৱন সংগী। তাৰ পিছতো তই কিয় অকলশৰীয়া অনুভৱ কৰিছ? মা, বৌ, আহিলা? আহিলোঁ বৌ।
প্ৰীতম দাৰ গা এতিয়া কেনেকুৱা? একেই আছে। বাৰু তুমি বাকীখিনি কাম আগবঢ়োৱাচোন, মই চাহকাপ দি আহোঁ। হে ভগৱান, বৌৰ লগতে এনেকুৱা কিয় হয়? ভাল মানুহবোৰক এনেকুৱা কষ্ট কিয় দিয়া প্ৰভু? আহক, আপুনি চাহকাপ খাই লওক। অঁ ঠিক আছে। সৌৰভ, কোৱা। প্ৰীতমৰ এই অৱস্থাটো দেখি মোৰো বেয়া লাগিছে। কিন্তু কি? কিন্তু জ্ঞানে মূল্যৱান সময়বোৰ প্ৰীতমৰ লগত অবাবত নষ্ট কৰাটো মই একদম ভাল পোৱা নাই সৌৰভ। মানে আৰু কি? আজি প্ৰীতমৰ কাষত জ্ঞানক বহি থকা দেখিছোঁ। ঋতিকা, খুৰাকৰ কাষত জ্ঞান বাৰু অকণমান সময় বহিলে, তাতেনো কি ডাঙৰ কথাটো হ'ল? আজি ডাঙৰ কথা নহয়, কাইলৈও নহ'ব, কিন্তু পৰহিলেতো হ'ব। খুৰাকক এই অৱস্থাত দেখি থাকিলে সিওতো পঢ়া শুনাত ভালকৈ মন দিব নোৱাৰিব। কিন্তু এতিয়া মই জ্ঞানক প্ৰীতমৰ পৰা কেনেকে দূৰত ৰাখোঁ তুমিয়ে কোৱাচোন। তাক তুমি বুজাব লাগিব। খুৰাকৰ লগত সময় নষ্ট নকৰিবলৈ তুমি ক'ব লাগিব। আৰু আমি জোৰ কৰিলে, প্ৰীতমৰ কাষলৈ নাযাবলৈ ক'লে সি আমাৰ কথা শুনিব বুলি তুমি ভাবি ল'লা? জ্ঞান আমাৰ ল'ৰা, তেন্তে কিয় নুশুনিব? ল'ৰা সি আমাৰে, কিন্তু সি প্ৰীতমৰ ভতিজাক। আৰু তুমি ভালদৰে জানা যে সি তাৰ খুৰাকক কিমান ভাল পায়। জানো, ভালকৈ জানো, কিন্তু হ'ল বুলি সময় নাই, অসময় নাই, শুবলৈ পাহৰিব, খাবলৈ পাহৰিব। এনেকুৱা হ'লে কেনেকৈ হ'ব? প্ৰীতমৰ ওচৰলৈ গৈ নিজৰ মাজতে কথা পাতি থাকিব। এইটো আকৌ কেনেধৰণৰ কথা? ঋতিকা, মুঠতে তুমি জ্ঞানক বুজাবা। দেউতাক হৈ পুতেৰক সেইখিনি নিশ্চয় বুজাব পাৰিবা। আৰু যদি নোৱাৰা, তেনেহ'লে এই মাকজনী আছে নহয় বুজাবলৈ। শিক্ষক নৰেন বৰাৰ ঘৰত আৰু এইখন ফটোৱে শোভাবৰ্ধন কৰিব নালাগে। এইখন ঘৰত যাৰ স্থানেই নাই, তাৰ ফটোৰ কি কাম আছে? কামত নহা বস্তু দলিয়াই পেলাই দিব লাগে। মোৰ জীৱনত মা দেউতাত বাহিৰে প্ৰীতমে সকলো আছিলে, যাৰ লগত জীৱনটো একেলগে পাৰ কৰাৰ সপোন দেখিছিলোঁ। তই জান, প্ৰীতমে মোক 7টা জনমলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজি পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী। মই মাথো এটা কথাই জানো চম্পা, মোৰ প্ৰেমৰ যদি শক্তি আছে, তেনেহ'লে সেই শক্তিয়ে প্ৰীতমক সোনকালে সুস্থ কৰি তুলিব। ঠিকে কৈছে বৌ, প্ৰেমৰ শক্তি বহুত বেছি। আৰু মই জানো মোৰ প্ৰেমত সততা আছে, আৰু এই প্ৰেম সঁচা আৰু নিকা। কোনবা আহিল? তুমি চাহ খোৱাচোন, মই চাই আহিছোঁ। ঠিক আছে বৌ।
নৰেন বৰাৰ ঘৰত আৰু এইখন ফটোৱে শোভাবৰ্ধন কৰিব নালাগে এইখন ঘৰত যাৰ স্থানেই নাই তাৰ ফটোৰ কি কাম আছে কামত নহা বস্তু দলিয়াই পেলাই দিব লাগে তোৰ লগত ইমানখিনি ঘটি গ'ল অথচ তই মোক এবাৰলৈ কিয় নকলি ধৃতি সুখ হোৱা হ'লে ভগাই ল'লোহেঁতেন কিন্তু দুখবোৰ ভগাই ল'বলৈ মন নগ'লো সঞ্জুক্তা কিন্তু মোৰ জীৱনটোৱে কোনফালে গতি কৰিছে মই একো নাজানো মোৰ ভৱিষ্যত কি মই সেয়াও নাজানো যাক লৈ ভৱিষ্যতৰ সপোন দেখিছিলোঁ তেওঁৱেচোন আজি তোৰ দুখ মই বুজিছোঁ ধৃতি কিন্তু তই তোৰ ভৱিষ্যতটো অন্ধকাৰ বুলি নাভাবিবি কাৰণ য'ত তই আছ তাত অন্ধকাৰ কেতিয়াও থাকিব নোৱাৰে তোৰ নামেই তোৰ পৰিচয় ধৃতিৰ অৰ্থ হ'ল গডেছ লক্ষ্মী আৰু য'ত দেৱী লক্ষ্মীও আছে তাত ডিভাইন এনাৰ্জিও আছে আৰু য'ত শক্তি আছে তাত পোহৰো কিন্তু মোৰ নামটোৰ দৰেচোন মই ভাগ্যৱান নহ'লো এখন ঘৰত নোপোৱা সুখবোৰ বিচাৰি এখন ঘৰলৈ ওলাই আহিছিলোঁ ভাবিছিলোঁ জীৱনৰ বাকীকেইটা বছৰ সুখ আৰু শান্তিৰে কটাম কিন্তু ভগৱানে মোৰ পৰা সেইকণ সুখো কাঢ়ি নিলে ধৃতি মোৰ জীৱনত মা দেউতাত বাহিৰে প্ৰীতমে সকলো আছিলে যাৰ লগত জীৱনটো একেলগে পাৰ কৰাৰ সপোন দেখিছিলোঁ তই জান প্ৰীতমে মোক 7টা জনমলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজি তই কচোন প্ৰীতমে মোক কিয় ইমান মিছা মাতিলে কিয় ইমান মিছা প্ৰতিশ্ৰুতি দিলে হা ধৃতি প্লিজ কণ্ট্ৰল ইয়ৰ চেল্ফ ধৈৰ্য ধৰ তই নাকান্দিবিচোন প্ৰীতমতকে আপোনাৰো মোৰ এখন ঘৰত কোন আছে ক নিজৰ মা দেউতাৰ লগততো সম্পৰ্ক কেতিয়াবাই শেষ হ'ল সেইখন ঘৰেও মোক আজিলৈকে আদৰিব পৰা নাই তেনেস্থলত প্ৰীতমে যদি মোৰ সংগ এৰে মই কাৰ মুখলৈ চাই জীয়াই থাকিম তই ক তই নাকান্দিবিচোন ধৃতি তই কন্দাৰ বাবে খুৰীও বহুত হাৰ্ট হৈছে তেখেতে বৰ টেনশ্যনত আছে আৰু সেইকাৰণে তোৰ খবৰ ল'বলৈ মোক ইয়ালৈ পঠিয়াইছে কি তোক মায়ে ইয়ালৈ পঠিয়াইছে তই কেতিয়াও অকলশৰীয়া নহয় আৰে য'ত খুৰীয়ে ছাৰৰ ইমান অৱজ্ঞা পোৱাৰ পিছতো নিজকে অকলশৰীয়া বুলি ভাবি ভাঙি পৰা নাই তই ইমান সুস্থ অৱস্থাত প্ৰীতমৰ পৰা আদৰ পোৱাৰ পিছতো কিয় ভাঙি পৰিছ নপৰিবি একদম নপৰিবি মই আছো তোৰ লগত I'm always with you এইবোৰ তই কাৰ কাৰণে বনাইছ চম্পা সঞ্জুক্তা বাইদেউৰ কাৰণে বনাইছো ধৃতিৰ বান্ধৱীক চাহ মিঠাই খুৱাই খুৱাই ঘৰ নলগাবি চম্পা বাইদেউ এজনীয়ে আতিছে এতিয়া এইজনীকো ভালৰি লগাই ঘৰলৈ ঘনাই ঘনাই অহা কৰিব নালাগে এইখন ঘৰত ধৃতি অহাৰ পৰাই অশান্তি পিছ নেৰা হৈছে দুখে কোলাই পাছে নধৰা হৈছে এতিয়া সেই ডিভৰ্চী বান্ধৱীজনী ৰাতিপুৱাই আহি ওলাইছেহি ঘৰ নহয় যেনিবা অতিথি খালাহে সঞ্জুক্তা বাইদেউ প্ৰীতম দাক খবৰ ল'বলৈ আহিছে হপাই তাই কি খবৰ ল'বলৈ আহিলে প্ৰীতম কি সুস্থ হৈ উঠিব চম্পা এবাৰ তাই এইখন ঘৰত আহি যি কণ্ডল লগাই থৈ গ'ল সেই কথা মই এতিয়াও পাহৰা নাই আৰু এতিয়া আহিবা তাই এইখন ঘৰত কি জুই লগাই সঞ্জুক্তা বাইদেউ জুই লগাব এজনী ডিভৰ্চীৰ পৰা আৰু কি আশা কৰিব পাৰি এজনী বান্ধৱীয়ে গিৰিয়েকৰ লগত সুখত থাকিব নোৱাৰিলে আৰু আনজনীয়ে আকৌ গিৰিয়েকক সুখত ৰাখিব নোৱাৰিলে দুই বান্ধৱী ভাল মিলিছে
বাইদেৱে বাৰু ধৃতি বৌক কিমান কিয় বেয়া পায় ঋতিকা বৌকতো বাইদেৱে এনেকুৱা কেতিয়াও ব্যৱহাৰ কৰা নাই এতিয়া তুমিয়ে কোৱাচোন মা মই কি কৰোঁ কি কৰিব লাগে মই ভাবি জনাম বাৰু তই এপাক ঘৰলৈ আহিবিচোন মাথো দেউতাৰ নথকা অৱস্থাত আহিবি নহ'লে আমাৰ কথা বিৰোধিতা কৰা দেউতাৰৰ স্বভাৱেই হৈ পৰিছে নহয় ঠিক আছে মই যাম বাৰু তোকচোন ইম্পৰ্টেণ্ট কথাটো কোৱাই নাই কি কথা সপোনৰ যে বিয়া তই গম পাৱ নাই ভাইটিৰ অঁ আকৌ নোপোৱাৰ কাহিনী অনুৰাগিনী নোপোৱাৰ কাহিনী অনুৰাগিনী নকবা আৰু মা ঘৰখনত আগতে ধৃতিৰ বাবে অশান্তি হৈছিলে আৰু এতিয়া প্ৰীতমৰ বাবে কিয় প্ৰীতমে আকৌ তোক কি অশান্তি কৰিলে সি দেখোন কিমান দিনৰ পৰা কমাতেই পৰি আছে প্ৰীতমহে আছে ঘৰৰ বাকী মানুহবোৰ নাই নহয় মানে আৰু কি জ্ঞানে ৰাতিপুৱা পঢ়িব লাগে বুলি প্ৰীতমৰ কাষত বহি থাকে যিটো সময়ত সি স্কুললৈ ৰেডি হ'ব লাগে সেইটো সময়ত সি কি কৰি থাকে জানা প্ৰীতমৰ কাষত বহি নিজৰ মাজতে কথা পাতি থাকে কি অঁ মা মই আজি দেখিলোঁ বুলিহে মই নেদেখাত বা সি এনেকৈ কিমান সময় নষ্ট কৰে সিহে জানিব এতিয়া তুমিয়ে কোৱাচোন মা মই কি কৰোঁ কি কৰিব লাগে মই ভাবি জনাম বাৰু তই এপাক ঘৰলৈ আহিবিচোন মাথো দেউতাৰ নথকা অৱস্থাত আহিবি নহ'লে আমাৰ কথা বিৰোধিতা কৰা দেউতাৰৰ স্বভাৱেই হৈ পৰিছে নহয় ঠিক আছে মই যাম বাৰু এতিয়া মই ৰাখিছোঁ হ'ব দে ৰাখ এতিয়া বাই তই মা দেউতাৰ কথা চিন্তা নকৰিবি তেওঁলোক ঠিকেই আছে তই কেৱল প্ৰীতমৰ কথা চিন্তা কৰ যে কেনেকৈ তাক সোনকালে ফিট এণ্ড ফাইন কৰিব পাৰ বাৰু তবচোন ইয়া চম্পাৰ হাতৰ গৰম গৰম চাহ ৱাও থেংক ইউ চম্পা ইউ ৱেলকাম নট ইউ ৱেলকাম ইটছ কল্ড ইউ আৰ ৱেলকাম অ'কে সেইটোৱে এতিয়া গৰম চাহকাপ খাই লওক ঠাণ্ডা হৈ যাব ঠাণ্ডা হৈ গ'লে আকৌ চম্পাক নক'ব চম্পাই আলহীক ঠাণ্ডা চাহ দিয়ে বুলি কাৰণ এই চম্পাৰ এই চাহকাপৰ নাম আছে ৱাও লল মানে lots of love a special চাহকাপৰ বাবে থেংক ইউ আপোনালোক দুইজনে কথা পাতক মই আহিছোঁ দেই তাই কথা অলপ বেছিকৈ কয় তই আকৌ বেয়া নাপাবি মনটো কিন্তু বহুত চাফা পেটত একো কথাই নাথাকে সুযোগ পালে চব কৈ দিয়ে উফ থেংক গড এটলিষ্ট কোনোবাতো আছে এই ঘৰখনত যিয়ে হাঁহিব জানে মোৰ নিচিনা নন ষ্টপ কথা ক'ব পাৰে ঐ শুনচোন নহ'লে তোৰ চচুৰালৰ চবকে ছাৰৰ নিচিনা তুৰ্বাখামুনিৰ দৰেই লাগে হয় কিনো মিছা কথাডাল ক'লো সচ হমেশা কৰবা হি হোতা হে মেৰি দোস্ত অ' ৰচোন তোকচোন ইম্পৰ্টেণ্ট কথাটো কোৱাই নাই কি কথা সপোনৰ যে বিয়া তই গম পাৱ নাই ভাইটিৰ অঁ আকৌ